কোকৰাঝাৰত আজি বিটিসি নিৰ্বাচনী প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি পোনপটীয়া কৈ লৈ যাব বিচাৰিছো সেই সভাথলীলৈ। বিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া, বিটিআৰৰ ইএম সজল সিংহা ডাঙৰীয়া, MCLA ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া, আমাৰ জিলা সভাপতি গোসাই বসুমতাৰী ডাঙৰীয়া, মণ্ডল সভাপতি নন্দলাল নাৰ্জাৰী ডাঙৰীয়া, বিভূতি বৰগিয়াৰী ডাঙৰীয়া, ভাৰতী দৈমাৰী ডাঙৰীয়া, বিজুলী নাৰ্জাৰী ডাঙৰীয়ানী, ইন্দ্ৰমোহন বৰ্ম ডাঙৰীয়া, ৰাধাবল্লভ ৰয় ডাঙৰীয়া, কবিতা বসুমতাৰী ডাঙৰীয়া, ফণী পাঠক ডাঙৰীয়া আৰু আজিৰ সভাত আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে মৰমৰ মনোৰঞ্জন ব্ৰহ্ম ডাঙৰীয়া, আই মাতৃসকল, ৰাইজ আৰু সুধীবৃন্দ, পোনপ্ৰথমে আজিৰ সভাত ইমান গৰমৰ মাজতো এই দতমাৰ সভাত আপোনালোক উপস্থিত হোৱা বাবে মই আপোনালোকক গভীৰ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। এই দতমাৰ পবিত্ৰ ভূমিতে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম হৈছিলে আৰু আজি মই পুনৰ এবাৰ বডোফাৰ প্ৰতি মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। মই যেতিয়াই দতমালৈ আহোঁ বডোফাৰ সমাধিত যাওঁ, কিন্তু আজি যিহেতু ৰাজনৈতিক মিটিঙত আহিছোঁ সেইবাবে সভাৰ পৰাই মই বডোফাক মোৰ প্ৰণাম আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, আপোনালোক সকলোৱে জানে যে আমাৰ বিটিআৰৰ নিৰ্বাচন সন্মুখত আহি আছে আৰু ছেপ্টেম্বৰ মাহত দুৰ্গা পূজাৰ আগতে আমাৰ বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু আগষ্ট মাহৰ 20ৰ পৰা 25 তাৰিখৰ ভিতৰত নিৰ্বাচনৰ দিন ঘোষণা হ'ব আৰু ঠিক পূজাৰ আগে আগে আমাৰ নিৰ্বাচনো হ'ব আৰু ফলাফল ঘোষণাও হ'ব। অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই বিটিআৰৰ নিৰ্বাচন সঁচাকৈয়ে এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন আৰু বিটিআৰৰ শান্তি চুক্তিৰ পিছত দ্বিতীয়বাৰৰ বাবে বড়োলেণ্ডবাসীয়ে এখন নতুন বিটিআৰৰ বাবে ভোটদান কৰিব। ই সঁচাকৈয়ে আমাৰ বাবে এক আনন্দৰ বাতৰি। শ্ৰদ্ধা ৰাইজ, আপোনালোক সকলোৱে জানে যে এই বড়োলেণ্ডৰ ৰাইজে, বিটিআৰৰ ৰাইজ সদায়ে শান্তিৰ পক্ষত আছিলে আৰু বিটিআৰৰ ৰাইজে সদায়ে মনে প্ৰাণে শান্তিৰ আশা কৰিছিলে। যিসকল ল'ৰা ছোৱালী বন্দুক লৈ জংঘললৈ গৈছিলে, আমাৰ আই মাতৃসকলে সদায় আশা কৰিছিলে যে এই ল'ৰাবোৰ পুনৰ ঘৰলৈ উভতি আহক আৰু আমাৰ সকলোৱে লগ লাগি এখন বিটিআৰৰ সৃষ্টি কৰক, যিখন বিটিআৰত শান্তি থাকিব, সমন্বয় থাকিব, সকলো শ্ৰেণীৰ ৰাইজৰ মাজত বুজাবুজি থাকিব আৰু আমাৰ কৃষ্টি সংস্কৃতি ভাষা সকলো উন্নয়নৰ পথলৈ আগবাঢ়িব। শ্ৰদ্ধা ৰাইজ, যদিও বিটিআৰৰ ৰাইজে বহুদিন ধৰি শান্তিৰ আশা কৰিছিলে, কিন্তু আমি সেই শান্তি কেতিয়াও পোৱা নাছিলোঁ। চৰকাৰৰ হিচাপ মতে যোৱা 20টা বছৰত বিটিআৰত হোৱা আন্দোলন, বিটিআৰত হোৱা সশস্ত্ৰ সংগ্ৰাম, এই সকলোবিলাকে আমাৰ মাজৰ পৰা 4,000 যুৱকক আঁতৰাই লৈ গৈছিলে, 4,000
যুৱকৰ মৃত্যু হৈছিলে, জংগলত আৰু কিমান যুৱকৰ মৃত্যু হৈছিলে তাৰ হিচাপো আমাৰ লগত নাই। কোনোবা সশস্ত্ৰ সংগ্ৰামত, কোনোবা পুলিচৰ গুলিত, কোনোবা গোষ্ঠীগত সংঘৰ্ষত, বিভিন্ন ধৰণে আমাৰ মাজৰ পৰা 4,000 যুৱক আঁতৰি গৈছিলে। 4,000 যুৱকৰ মৃত্যুৰ পিছতো বড়োলেণ্ডত শান্তি নাছিলে, বিটিআৰত শান্তি নাছিলে। মানুহে শান্তিৰ বাবে সদায়ে প্ৰাৰ্থনা কৰিছিলে, কিন্তু শান্তি আমাৰ পৰা দূৰত আছিলে। 2019-20 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ বাবে বিটিআৰৰ চুক্তি স্বাক্ষৰ কৰে। যদি আপোনালোকে মনত পেলায়, 2019-20 বিটিআৰৰ চুক্তি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বাক্ষৰ কৰিছিল, আৰু 2003 চনত যি বিটিচি চুক্তি হৈছিল সেয়াও আমাৰ কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ সময়তে আমাৰ বিটিচি চুক্তিৰ স্বাক্ষৰ হৈছিলে। আজি কোকৰাঝাৰত যি বিটিচিৰ গঠন হৈছিলে সেয়াও প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰচেষ্টাত হৈছিলে, আৰু 2019-20 যি বিটিআৰ চুক্তি স্বাক্ষৰ হৈছিলে সেয়াও বিজেপিৰ দিনতেই স্বাক্ষৰ হৈছিলে। ভাৰতীয় জনতা পাৰ্টীয়ে সদায়ে বড়ো ৰাইজৰ আৰু 26টা জনগোষ্ঠীৰ লগত থিয় হৈ আছিলে, আৰু সদায়ে বড়োলেণ্ডত আৰু আমাৰ বিটিআৰত শান্তি আহক তাৰ বাবে সদায়ে কাম কৰিছিলে। আমি সদায়ে সকলো সংগঠনৰ লগত আমি ভাল সম্পৰ্ক বজাই ৰাখিছিলোঁ, আৰু আমাৰ 26টা জনগোষ্ঠীৰ মনৰ দুখ আৰু বেদনাকো আমি অনুভৱ কৰিছিলোঁ। আমি ভাবিছিলোঁ যে যেতিয়ালৈকে বিটিআৰত শান্তি নাহিব তেতিয়ালৈকে কোনো মাকে কেতিয়াও শান্তিত শুব নোৱাৰিব। বন্দুকৰ শব্দত ৰাতি আমি শুব নোৱাৰিছিলোঁ। বোমা বিস্ফোৰণৰ ভয়ত আমি ল'ৰা ছোৱালীক স্কুল কলেজলৈ পঠাব নোৱাৰিছিলোঁ, আৰু সকলোৰে মনত এক শংকা আৰু ভয়ৰ ভাৱত আমি বাস কৰিছিলোঁ। 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হওঁ। নিৰ্বাচিত হোৱাৰ দিনাই মই মনতে সংকল্প লৈছিলোঁ যে বিভিন্ন কাম অসমত আমি কৰিম, কিন্তু বিটিআৰত শান্তি অনা আমাৰ প্ৰাথমিক দায়িত্ব হ'ব। শ্ৰদ্ধাৰ ৰাইজ, 2021 চনত মই মুখ্যমন্ত্ৰী হৈছিলোঁ, আৰু আজি আমি 2025 চনৰ আগষ্ট মাহত মই দতমাত আপোনালোকক লগ পাইছোঁ। আজি মই আপোনালোকৰ আগত গৌৰৱেৰে সৈতে ক'ব পাৰোঁ যে মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিটিআৰত এটাও বন্দুকৰ গুলি ফুটা নাই, এজনো লোকৰ মৃত্যু হোৱা নাই, কোনো মাকে কান্দিবলগীয়া হোৱা নাই। আজি বড়োলেণ্ডলৈ বিটিআৰলৈ আমি শান্তি উভতাই আনিব পাৰিছোঁ। অসমত বহু মুখ্যমন্ত্ৰী আছিলে, কিন্তু 5 বছৰত এটাও বন্দুক ফুটা নাই, 5 বছৰত এটাও গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই, 5 বছৰত এটাও বোমা বিস্ফোৰণ হোৱা নাই। হাজাৰ হাজাৰ ল'ৰা জংগলৰ পৰা মাকৰ বুকুলৈ উভতি আহিছে। আজি যোৱা 4 বছৰত আমি বিটিআৰক এক শান্তিৰ ভূমিলৈ আমি ৰূপান্তৰ কৰিলোঁ। আজি মই ধন্যবাদ জনাম
নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা আৰু আমাৰ 26টা জনগোষ্ঠীৰ দল সংগঠন সকলোকে যে আপোনালোকৰ প্ৰচেষ্টাত আৰু আপোনালোকৰ সহযোগিতাত আজি আমি বিটিআৰলৈ সম্পূৰ্ণ শান্তি উভতাই আনিবলৈ সক্ষম হৈছোঁ। শ্ৰদ্ধা ৰাইজ, আমি বিটিআৰত আৰু এবাৰ অশান্তি নিবিচাৰোঁ। আমি বিটিআৰত আৰু এবাৰ আন্দোলন নিবিচাৰোঁ। আৰু সেইকাৰণেই এই নিৰ্বাচনতো মই সকলোকে কৈছোঁ যে আমি ইলেকশ্যন খেলিছোঁ, কিন্তু আমি BPFৰ এগেইনষ্টতো নাই, আমি UPPLৰ এগেইনষ্টতো নাই। আমি কোনো মিটিঙতে প্ৰমোদ বড়োকো সমালোচনা নকৰোঁ, কোনো মিটিঙতে আমি হাগ্ৰামা মহিলাৰীকো সমালোচনা নকৰোঁ। আমি মাত্ৰ এটাই কথা জানো, যদি বিটিআৰত বিজেপি শক্তিশালী হয়, বিজেপি যদি বিটিআৰত এটা শক্তিশালী ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠা হ'ব পাৰে, তেতিয়া বিটিআৰত আৰু বহুত বেছি উন্নয়ন হ'ব, বিটিআৰ আগবাঢ়ি যাব, বিটিআৰৰ সকলো জনগোষ্ঠীৰ সমস্যাসমূহৰ সমাধান হ'ব। বিজেপিৰ আৰু দিল্লী আৰু দিছপুৰত বিজেপিৰ চৰকাৰ থকা কাৰণেই বড়োলেণ্ডত বিটিআৰৰ সমস্যাসমূহ আমি সমাধান কৰাৰ ক্ষেত্ৰত আটাইতকৈ শক্তিশালী ভূমিকা ল'ব পাৰোঁ। আজি আপোনালোকে দেখা পায় যে বিটিআৰত যিমান সমস্যা আছে সমাধানৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ বিজেপিৰ সকলোৱে বিটিআৰৰ ৰাইজৰ সমস্যাসমূহ সমাধানৰ বাবে সদায়ে কাম কৰে, সদায়ে আপোনালোকৰ আশা আৰু আপোনালোকৰ আকাংক্ষাক বাস্তৱত ৰূপায়িত কৰিবলৈ প্ৰচেষ্টা কৰে। আমি বিটিআৰত সদায়ে বিচাৰোঁ যে সকলো শ্ৰেণীৰ মানুহ যাতে মিলা প্ৰীতিৰে থাকে, সকলো শ্ৰেণীৰ ৰাইজে যাতে ন্যায্য অধিকাৰ পায়, সকলোৱে বিটিআৰক নিজৰ বুলি আদৰি লয় আৰু কোনো মানুহে নাভাবে যে বিটিআৰ মোৰ নহয়। আমি যেনেকে অসমত থাকোঁ, জাতি বৰ্ণ নিৰ্বিশেষে আমাৰ যদি কাজিয়াও থাকে, আমাৰ যদি বেয়া পোৱা পুই থাকে, আমাৰ মাজত যদি সংঘাতো থাকে, আমি কিন্তু জয় আই অসম বুলি ক'লে সকলোৱে একেলগে হাত উঠাওঁ। ঠিক তেনেকে ভাৰতীয় নাগৰিক হিচাপে যেতিয়া ভাৰত মাতা কি জয় বুলি কওঁ, আমি সকলোৱে একেলগে হাত উঠাওঁ। মই মনত বিচাৰোঁ যে আমি বিটিআৰতো এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব লাগে যে যেতিয়া বিটিআৰ জয় বুলি কয়, এই বিটিআৰৰ জয়ধ্বনি 26টা জনগোষ্ঠীৰ মানুহে একেলগে দিব পাৰে। হিন্দু, খ্ৰীষ্টিয়ান আৰু ইছলাম তিনিওটা ধৰ্মৰ মানুহে যাতে বিটিআৰ জিন্দাবাদ বুলি ক'ব পাৰে। বড়োসকলৰ লগতে আমাৰ আদিবাসী, ৰাভা, শৰণীয়া কছাৰী, মদাহী, বৰ্মন কছাৰী, আমাৰ গোৰ্খা সমাজ, আমাৰ বঙালী ভাষী সমাজ, সকলো আমাৰ আদিবাসী, সান্থাল সকলো ৰাইজে যাতে একেলগে যেনেকে আমি ভাৰত মাতা কি জয় বুলি ক'লে সকলোৱে জয় ধ্বনি দিয়ে, জয় আই অসম বুলি ক'লে যেনেকে সকলোৱে জয় ধ্বনি দিয়ে, তেনেকে বিটিআৰ জিন্দাবাদ বুলি ক'লে সকলোৱে যাতে একেমুখে বিটিআৰ জিন্দাবাদ বুলি ক'ব পাৰে। আৰু সেই পৰিৱেশ কেতিয়া হ'ব? যেতিয়া বিটিআৰত সকলো শ্ৰেণীৰ লোকে নিজৰ
মাটিৰ মৰম বিচাৰি পাব সকলোৱে বিটিআৰৰ মাটিক নিজৰ জননী জন্মভূমি বুলি স্বীকাৰ কৰিব আৰু যিদিনাখনেই 26টা জনগোষ্ঠীয়ে একেলগে বিটিআৰৰ মাটিক মোৰ জননী জন্মভূমি বুলি ক'ব সেই দিনাখনেই বিটিআৰত সমস্যা নাথাকিব বিটিআৰ আগবাঢ়ি যাব আৰু বিটিআৰ অসমৰ ভিতৰতে আটাইতকৈ উন্নত অঞ্চল হিচাপে পৰিচিত হ'ব শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে জানে যে বিটিচি বিটিআৰ ই এক প্ৰশাসনীয় ব্যৱস্থা চৰকাৰে যি টকা পইচা পুঁজি বিটিআৰত দিব লাগে আমি বাজেটৰ জৰিয়তে আমি বিটিআৰক সকলো এপ্ৰিল মাহতে জনাই দিওঁ তাৰ পিছত ৰাজ্য চৰকাৰৰ বিশেষ দায়িত্ব নাথাকে কিন্তু মই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছোঁ তেতিয়াৰ পৰাই মই এটা কামতে লাগি আছোঁ যে বিটিআৰে ন্যায়মতে যি টকা পইচা পাব সেই টকা পইচাৰে বিটিআৰৰ উন্নতি হ'বলৈ আৰু বহুত দিন লাগিব সেইকাৰণে মই বাৰে বাৰে মোদীজীৰ তাত যাওঁ মোদীজীক গৈ কওঁ যে বিটিআৰত বড়োলেণ্ড বিশ্ববিদ্যালয় হ'ল এইবাৰ কোকৰাঝাৰ বিশ্ববিদ্যালয়ো কৰি দিয়ক মই মোদীজীক গৈ কওঁ যে অসমমালা ৰাস্তা বিটিআৰৰ কাৰণে দিয়াৰ ব্যৱস্থা কৰক মই মোদীজীক গৈ কওঁ যে আমাৰ বিদ্যালয়বিলাক প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰক মই মোদীজীক গৈ কওঁ যে বিটিআৰত কোকৰাঝাৰত 100 কোটি টকা খৰচ কৰি ফুটবল ষ্টেডিয়াম নিৰ্মাণ কৰক মই মোদীজীক কওঁ যে কোকৰাঝাৰত মেডিকেল কলেজ নিৰ্মাণ কৰক তামুলপুৰত মেডিকেল কলেজ নিৰ্মাণ কৰক ওদালগুৰিত মেডিকেল কলেজ নিৰ্মাণ কৰক য'ত কলেজ নাই তাত কলেজ নিৰ্মাণ কৰক য'ত বানপানীৰ সমস্যা আছে বিটিআৰলৈকে অপেক্ষা কৰিব নালাগে আমি বেছিকৈ টকা দি বানপানীৰ সমস্যা সমাধান কৰিব লাগে অৰ্থাৎ আমি যিখিনি কৰিব লাগে তাতকৈও সদায় বিটিআৰৰ উন্নতিৰ বাবে বিজেপিয়ে এখোজ আগুৱাই গৈ আমি ৰাইজৰ বাবে কাম কৰি আছোঁ আৰু ৰাইজক উন্নতিৰ পথলৈ লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰি আছোঁ বিটিআৰত কেতিয়াও যাতে অশান্তি নহয় তাৰ বাবে আমি বিটিআৰৰ স্থায়ী